আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল সেইটো হল কনষ্টেবল ইউবি কনষ্টেবল এবি কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি সাৰ্ভিস কনষ্টেবলৰ ইউবিত পোষ্ট আছিল 1760টা কনষ্টেবল এবিত পোষ্ট আছিল 2301টা কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ সাৰ্ভিসত পোষ্ট আছিল মাত্ৰ এটা এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে পিএছটি আৰু পিইটি কমপ্লিট হল এই পৰীক্ষাটোৰ যিসকলে পিএছটি পিইটিত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ কনষ্টেবল ইউবি এবি পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি এবি ইউবিৰ ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667টা পোষ্টৰ বাবে পিএছটি আৰু পিইটি অনুষ্ঠিত হৈছিল এই ড্ৰাইভাৰৰো পিএছটি পিইটিৰ পৰীক্ষাৰ ৰিজাল্ট অহা পৰহি দিনাখন অৰ্থাৎ 4 মাৰ্চ তাৰিখে অসম আৰক্ষীয়ে ঘোষণা কৰিব ইয়াৰ পিছত স্বাভাৱিকভাৱে ড্ৰাইভিং টেষ্ট হ'ব আৰু ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ডো 4 তাৰিখৰ পৰা লাভ কৰিব পাৰিব আৰু ৰিটেন টেষ্ট ড্ৰাইভিং টেষ্ট ৰিটেন পিছত হ'ব প্ৰথমতে ড্ৰাইভিং হ'ব ড্ৰাইভিং টেষ্ট 10 মাৰ্চত পৰা অনুষ্ঠিত হ'ব অৰ্থাৎ 4 তাৰিখে পিএছটি পিইটি ৰিজাল্ট দিব এডমিট কাৰ্ডো 4 তাৰিখে দিব আৰু 10 মাৰ্চৰ পৰা ড্ৰাইভিং টেষ্ট হ'ব আৰু ফাইনেলি ইয়াৰ পিছত এটা লিখিত পৰীক্ষাটো আমি এপিয়াৰ কৰিব লাগিব